সমস্যা মানে আমাৰ সন্দেহ আছে যিখিনি অনলাইনৰ থ্ৰুদি ঔষধ আহে সেইখিনিৰ ওপৰত আমাৰ সন্দেহ আছে যিহেতু অনলাইনত অহা ঔষধৰ কোনো আপোনাৰ মাজত চাওঁতা মানুহ কোনো নাইকিয়া গতিকে আমাৰ সন্দেহ আছে তেনেকুৱা ঔষধখিনি আমি বিচাৰোঁ যে প্ৰপাৰ চেক হ'ব লাগে মেইন কথা সেইটো চাওক মই আগতে কৈ গৈছোঁ মোৰ কওঁতে আপোনালোকৰ লগত যে যদি শুদ্ধ ঔষধ খাবলৈ হয় শুদ্ধ পানী খাবলৈ হ'লে আপোনাৰ ঘৰত ফিল্টাৰটো লাগিব গতিকে শুদ্ধ ঔষধ খাবলৈ গ'লে আপুনি ঔষধটো টেষ্ট কৰিব লাগিব তাৰ কাৰণে লেবৰেটৰী লাগিব সেই লেবৰেটৰীৰ সংখ্যা অসমত মাত্ৰ আজিলৈকে এটা আয়ুষ মন্ত্ৰালয়ে 2 নম্বৰটো দিছে কিন্তু সেইটো এতিয়ালৈ কাৰ্যক্ষম হোৱা নাই গতিকে অসমত আমাৰ নিজৰ থলুৱা প্ৰডাক্টবিলাকৰ যে কিছুমান শুদ্ধ সেইটো কেতিয়াও আপুনি ক'ব নোৱাৰিব গতিকে আমাৰ ডিমাণ্ড যে অসমত নাই বুলিও মিনিমাম আৰু 4টা ড্ৰাগ টেষ্টিং লেবৰেটৰী হ'ব লাগে যাৰ দ্বাৰা আমাৰ অসমৰ মানুহে এটলিষ্ট শুদ্ধ ঔষধে সেৱন কৰিবলৈ পায় আৰু শুনি ভাল পাব আচৰিত হ'ব যে অনলাইনৰ যোগেদি আজিকালি ট্ৰিটমেণ্ট হয় আপুনি একো কৰিব নালাগে আপোনাক এটা ভিডিঅ' কল কৰিব ভিডিঅ' কল কৰি পেলাই আপোনাক ঔষধ দিব কোনো ষ্টেথিস্কোপৰ ব্যৱহাৰ নাই আপোনাৰ কোনো প্ৰেছাৰ নোজোখে আপোনাৰ কোনো অক্সিজেন লেভেল নোজোখে তাৰ পৰা আপোনাক কিন্তু ট্ৰিটমেণ্ট দি আছে মেডিচিন লিখি আছে এটা আমাৰ সন্দেহ হয় অনলাইন যিখিনি চিকিৎসা কৰে সেইসকল প্ৰকৃত ডক্টৰ আমি 2 টকা সস্তাৰ কাৰণে চাইছোঁ কিন্তু আমি কেতিয়াও আমাৰ হেল্থটোৰ কাৰণে চিন্তা কৰা নাই চাওক আজি এজন ৰোগীয়ে এজন ডাক্তৰ বুলি কৈ যোৰহাটত গৈ পেলাই ঘণ্টাৰ পিছত ঘণ্টা ধৰি বহি থাকে তাৰপিছত টেষ্ট দিব তাৰপিছত তেখেতে ঔষধ লিখিব কিন্তু সেই বস্তুটো অনলাইনে কৰি আছে কি আপুনি ভিডিঅ' কল কৰিলে আপোনাৰ হৈ যাব আপোনাৰ প্ৰেছাৰ গম পাই যাব আপোনাৰ চুগাৰ গম পাই যাব আপোনাৰ কিয় চব হৈ যাব এইটো কেনেকুৱা হ'ব পাৰে নেকি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ